সাপেটো কঁকালৰ কোপ কেতিয়াও নাপাহৰে আৰু মই চলাই পাঁচটা চিলাই কথা পাহৰিম হ'বই নোৱাৰে ফাদাৰ হ'বই নোৱাৰে আজি মানে অলপ ভয় লাগি আছে কাৰণ এই ভয় আপোনালোকে মঞ্চত খায় আজি সেই ভয় মই ষ্টুডিঅ'ত খাব লাগিব কোন আহিছে এবাৰ শুনি লওক তুমি চাগে ইয়াকো কল্পনা কৰা নাই ফাদাৰ তুমি যাক নিজৰ পুত্ৰ বুলি ভাবিছা সি আচলতে এটা বিষধৰ সাপ হয় সাপেটো কঁকালৰ কোপ কেতিয়াও নাপাহৰে আৰু মই চলাই পাঁচটা চিলাই কথা পাহৰিম হ'বই নোৱাৰে ফাদাৰ হ'বই নোৱাৰে শুনি গম পাইছে যিসকলে ইতিমধ্যে সূৰ্য থিয়েটাৰ চাইছে মঞ্চে এই কণ্ঠ এই হাঁহি এই খং আৰু এটা বেড বয়ৰ ল'ৰা খলনায়ক আৰু সেয়া হৈছে মঞ্জিল বৰুৱাক মই স্বাগতম জনাইছোঁ আমাৰ বাৰ্তালাপৰ এই অনুষ্ঠানলৈ আৰু তেখেত অসমখন ঘূৰি ফুৰিছে সূৰ্য থিয়েটাৰৰ লগত জড়িত হৈ আৰু চলিত বৰ্ষত তেখেতে নলবাৰী ৰাস মহোৎসৱত শ্ৰেষ্ঠ খলনায়কৰ অভিনেতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে শুভেচ্ছা প্ৰথম মোৰ ফালৰ পৰা থাকিলে অশেষ ধন্যবাদ দাদা মানুহজন যিমান ভয়ংকৰ শব্দত মানে কথাত সিমানেই নম্ৰ আৰু খুব ভাল লগা চৰিত্ৰৰ গতিকে এই অনুষ্ঠানটো শেষলৈকে চাব আৰু এইকাৰণে চাব লাগিব কাৰণ মঞ্জিলৰ ঘৰ হৈছে নাৰায়ণপুৰত হয় মোৰ নাৰায়ণপুৰ মধুপুৰ আমাৰ গাঁওখনৰ নাম মাধৱপুৰ মোৰ গহপুৰ বেছি দূৰ নহয় ইফাল ওচৰৰ কেনেকৈ অহা হ'ল অভিনেতাৰ জগতখনলৈ তাৰ আগতে সুধিম কেনেকুৱা বৰ্তমান লাগিছে প্ৰথমবাৰ মানে ভ্ৰাম্যমানত প্ৰথমবাৰ মোৰ আজি 5টা বছৰ হৈছে 5 বছৰ হৈ গ'ল ভ্ৰাম্যমানত আৰু এইবাৰ স্বীকৃতি আমি এইবাৰ নলবাৰী ৰাস মহোৎসৱত মই এনেকৈ অকণমান পাবলৈ সক্ষম হৈছোঁ যোৱা 3টা বছৰ মই আবাহনৰ লগত জড়িত আছিলোঁ আবাহন ৰাসত সেইদৰে যোৱা নাই মোৰ ৰাসত প্ৰথম বছৰ মই যেতিয়া চিৰঞ্জীৱ থিয়েটাৰত আহিছিলোঁ তেতিয়া ৰাসত গৈছিলোঁ আৰু এইবাৰ 2 নম্বৰ বছৰ ৰাসত অ'কে আৰু এইবাৰ স্বীকৃতি আহি গ'ল শ্ৰেষ্ঠ খলনায়কৰ অভিনেতা হিচাপে খলনায়কৰ চৰিত্ৰত অভিনেতা হিচাপে স্বীকৃতি আহিছে কেনেকুৱা লাগে যেতিয়া স্বীকৃতি পোৱা যায় খুব ভাল লাগে আচলতে এইটো এটা বুজাব নোৱাৰা অনুভৱ আৰু নিজে মানে কৰি ভাল পোৱা কাম এটা যেতিয়া আমি পেছালৈ ৰূপান্তৰিত কৰিব পাৰোঁ নিচা আৰু পেছা যেতিয়া একেলগ হয় পইচা অকণমান কম হ'লেও তেতিয়া মানে মনৰ সন্তুষ্টিটো থাকে গতিকে খুব ভাল লাগে মই নিজে মনে ভাল পোৱা অন্তৰে ভাল পোৱা এটা কাম কৰিবলৈ পাই আছোঁ আৰু সেই কামটোৰ জৰিয়তে দৰ্শকে যেতিয়া ভাল হৈছে বুলি কয় যে মঞ্জিল তুমি আগুৱাইছা বুলি যেতিয়া কয় যে তোমাৰ অভিনয় চাই খুব ভাল লাগিলে বুলি কয় ডাঙৰ এটা প্ৰাপ্তি আৰু খুব ভাল মঞ্জিল আৰু মোৰ মাজত ক'ৰবাত অকণমান মিল আছে চাব আপুনি মই অভিনেতা নহ'ব কিন্তু মঞ্জিলে যাৰ পৰা কবিতা আবৃত্তি শিকিছিল হয় উপম ছাৰে মোকো শিকাইছিলে মঞ্জিলকো উপম ছাৰে শিকাইছিলে গহপুৰত মই ডাঙৰ দীঘল হৈছোঁ মঞ্জিলো গহপুৰতেই কৰ্মজীৱনৰ আৰম্ভ কৰিছিলে এখন মোবাইলৰ দোকানত কাম কৰিছিলে তাৰপিছত গুৱাহাটীলৈ আহি এটা শ্বপিং কমপ্লেক্সত তেখেতে কাম কৰিলে তাৰপিছত নিজৰ সপোন পূৰণ কৰিবলৈ তেখেতে অভিনয় শিকিলে কবিতা আবৃত্তি শিকিলে আৰু এনেকৈ যাত্ৰা চলি গৈ আছে মঞ্জিল মোবাইলৰ দোকানৰ পৰা তাৰ আগতে যদি যাওঁ তেতিয়াহ'লে নাটকত ঘোষক মই আমাৰ বিহু মঞ্চবিলাকত সেই ঘোষক কৰোঁ বা আমাৰ গাঁৱৰ প্ৰথমতে ভাওনা আচলতে এই লাইনটো বুলি ক'লে প্ৰথম ভাওনাৰ কথা আহিব আমাৰ ঘৰৰ ওচৰৰ নামঘৰ আছে নামঘৰতে দেউতা ককাহঁতে ভাওনা লৈ শিকিছোঁ আমাৰ দেউতাৰ খুৰাকেইজন তেখেতে খুব মানে ভাওনাৰ বচন মাতি থাকে বা তেওঁলোকৰ পৰা সেই আকৃষ্ট হৈছোঁ বা দেউতাহঁতে নামঘৰত ভাও লৈছে বা সেইতে সৰুৰে পৰা সেই পৰিৱেশ এটা পাইছোঁ ঘৰৰ ওচৰতে নামঘৰত আৰু তেনেকৈ ভাওনাৰ পৰাই আৰম্ভণি তাৰপিছত লাহে লাহে ভ্ৰাম্যমাণ নাটকৰ প্ৰতি আগ্ৰহ বাঢ়িলে তাৰপৰা তেনেকৈ চাই মেলি আৰু আমাৰ যিসকল অভিনেতা অভিনেত্ৰী আহে মঞ্চ অভিনয় তেওঁলোক হয়তো ভাওনা নহয় ৰাস নহয় গাঁৱৰ সেই মঞ্চখন তাৰ পৰাই তেওঁলোকৰ যাত্ৰা আৰম্ভ হয় একদম আমাৰ উজনিৰ ফালে বিশেষকৈ আমাৰ যিহেতু ৰাসখন আমাৰ নামনি লেখীয়া নহয় যিহেতু অলপ ভাওনাৰ পাছত বা অলপ থিয়েটিকেলো হয় আমাৰ তাৰ ৰাসখন তেতিয়া আমাৰ বিশেষকৈ ভাওনা আমাৰ সেইখিনি মানুহখিনি
প্ৰথম আমাৰ মানে প্ৰথম মঞ্চ বুলি ক'লে আমাৰ নামঘৰখন আমাৰ নামঘৰৰ পৰাই আৰম্ভ হয় বা এটা ৰাসত শিশু কৃষ্ণই হওক বা আমাৰ নামঘৰত এই সৰু সৰু সৈনিকৰ ভাও ওলোৱাই হওক বা তেনেকুৱা ধৰণৰ পৰা আৰম্ভণি হয় আৰু তাৰ পৰা সেই অভিনয়ৰ বাসনতো মানুহৰ জাগে তাৰ পৰা ক্ৰমান্বয়ে একাংক নাটক স্কুলৰ সেই একাংক নাটকৰ প্ৰতিযোগিতা তাৰ পৰা ধৰি লওক জিলা ভিত্তিত প্ৰতিযোগিতা তেনেকুৱা হয় তাৰ পৰা আমাৰ স্থানীয় ঠাইবোৰত সেইদৰে যদিও ভ্ৰাম্যমান কিছুমান ঠাইত নাযায় তেতিয়া ভ্ৰাম্যমানৰ নাটক লৈ সেই 3 দিনীয়া মানৰ তেনেকুৱা এটা পৰিৱেশো আমাৰ তাত আছিলে আমাৰ মধুপুৰ পঞ্চশীল কৃষ্টি সংঘতে হওক বা বিষ্ণুপুৰ জয়পুৰ বিচাবৰী আমাৰ সেই অঞ্চলটোত মানে আমাৰ এনেকৈ ৰঙতি আমাৰ নাটকৰ খুব পৰিৱেশ এটা তেনেকুৱা আছে মানে ভ্ৰাম্যমানৰ যিবোৰ নাটক মঞ্চস্থ হয় সেই নাটকবোৰ আমাৰ গাঁৱত সেইদৰে পতা যায় বা দাদাহঁতে আমি লোৱা দেখিছোঁ আমাৰ যিসকল অগ্ৰজ দেখিছোঁ তেতিয়া হেঁপাহ এটা জাগে এনেকৈও আমি মঞ্চত নাটক কৰিব পৰা হ'লে বা তেওঁলোকৰ সেই আখৰা চাই বা তেনেকৈ আমি গৈ সেইদৰে আৰম্ভণি নাৰায়ণপুৰৰ ফালে সূৰ্য থিয়েটাৰ গ'লনে নাৰায়ণপুৰত আমাৰ সূৰ্য থিয়েটাৰ যাব 24 25 26 মোৰ ঘৰৰ কাষত আছে তাৰপিছত গহপুৰতো আছে তাৰপৰা আমাৰ মাধৱদেৱ ইউনিভাৰ্চিটিৰ ওচৰত আছে এইকেইটা জেগাত আছে যেতিয়া নিজৰ ওচৰলৈ যাব সেইটো আৰু বেলেগ সাংঘাতিক সেইটো আমি সেইদিনা অলপ এক্সট্ৰাও সেইদিনা মানে ভয়টো বেছি থাকে ভয়টো বেছি থাকিব ঘৰৰ মানুহখিনি আগত থাকে বা যিসকলে আগতে আমাক নাটক শিকাইছিলে বা যিসকল আমাৰ একেলগত আমি ভাওনা কৰিছোঁ বা নাটক কৰিছোঁ গোটেই মানুহখিনি আহে একদম হিলদোল ভাঙি ভয়টো বেছি থাকে মানে ভাল লগাটোতো থাকেই মানে এই আজি ভালকৈ কৰিব লাগিব মানে গোটেই মানুহখিনি আহিছে মানে সেই আগতে ভালকৈ কৰি থকা যায় কিন্তু সেইদিনা মানে ভয়টোত কিবা হয়গৈ অলপ নাৰ্ভাছ এটা থাকেতো আৰু ঠিকে পঢ়া শুনা ক'ত হ'ল আৰু ঘৰত কোন কোন আছে আৰু তাৰপিছৰখিনি পাতিম বাৰু পঢ়া শুনা মোৰ আমাৰ সৰ্বদে প্ৰাথমিক বিদ্যালয় তাতে প্ৰথম আৰম্ভণি তাৰপিছত গোহাঁই কমল উচ্চতৰ মাধ্যমিক বিদ্যালয় তাতে মই হায়াৰ ছেকেণ্ডেৰীলৈকে তাত মেট্ৰিক তাৰ পৰাই পাছ কৰা তাৰপৰা শংকৰদেৱ কলেজ পথালি পাহাৰ তাত মোৰ কলেজ ডিগ্ৰী কমপ্লিট কৰিছোঁ তাৰ পৰা তাৰপিছত মাছ কম কৰিম বুলি ভাবিছিলা একে লাইনতে গৈ আছোঁ হয় ভাগ্য ভাল নাহিলা আচলতে মানে কি আমাৰ ৰেইনবো ৱেলফেয়াৰ ছ'চাইটি বুলি এটা অনুষ্ঠান আছিলে তেওঁলোকে অনুষ্ঠান খুব কৰে প্ৰবীণ দাহঁতে যেতিয়া মোক লৈ যায় যে মঞ্জিল অনুষ্ঠানটো তুমি আঁত ধৰা সেই হেঁপাহাত মানে সেই আঁত ধৰোঁ বা স্কুলৰ আমাৰ অনুষ্ঠানবিলাকত ইয়াৰ পিছৰ প্ৰতিযোগী এয়া আমি আৰম্ভ কৰিবলৈ আহিছোঁ ৰাভা সংগীত প্ৰতিযোগিতা বা বৰগীত প্ৰতিযোগিতা মাইক্ৰফোনটো ময়ে পাওঁ মানে আমি সেইটো যাওঁ দিয়া কেনেকৈ কৰিছিলা তেতিয়া স্কুলত আৰু ধৰা মই নেক্সট প্ৰতিযোগিতা আমি অধ্যক্ষ মহোদয়ৰ অনুমতি সাপেক্ষে এইবাৰ আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগীসকলৰ নাম আমি ঘোষণা কৰিব বিচাৰিছোঁ অমুক এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ চক্ৰপাণী পৰাশৰ সাজু হৈ থাকিব মঞ্জিল বৰুৱা তাৰপিছত আৰু এটা খুব ভাল লাগে মোৰ ঘোষণা যেতিয়া থিয়েটাৰৰ সেইখিনি কেতিয়াবা সুযোগ বুজি কৰা হয়নে থিয়েটাৰটো এতিয়া মই কৰি আছোঁ আবাহনত থকাৰ পৰা মই মানে কি হয় আগতে আমি যেতিয়া আমাৰ গাঁৱত থিয়েটাৰ আহে বা আমাৰ সেই অঞ্চলত থিয়েটাৰ আহে আমাৰ মই সৰুটো তেতিয়া মই সুযোগটো সেইটা নাপাওঁ তথাপিও দুজনমান দাদাই এই মঞ্জিল বলটো তুমি বোলা জানেই ঘূৰি ফুৰে এইবিলাকত তাৰপৰা তাত এনাউন্স কৰোঁ মানে আৰু তেতিয়া মোৰ ধান্দাটো আছিলে কি এনেকুৱা যিদিনা ধৰি লওক আজি প্ৰথম নিশা ধৰি লওক মানুহবোৰ আহেতো আৰু একদম প্ৰাণ ঢালি মানে চিঞৰোঁ কোনোবাই শুনকচোন এইটো কোন লোৱা ই এনাউন্স কৰিছে ইয়াকো নিব পাৰি নেকি তেনেকুৱা মানে টাৰ্গেট এটা থাকে তেতিয়া সেই তাত এনাউন্স কৰা যায় আমাৰ সেইটো অঞ্চলত মানে সেইখিনি থিয়েটাৰ আহিলে মোক কয় মঞ্জিল সেইকেইটা দিন মানে কমিটিতকৈও যেন মহে ব্যস্ত ৰাতিপুৱাই একেবাৰে 9 মান বজাতে ওলালো গাড়ীখনত টেম্পুখনত বহি মাইক্ৰফোনটো লৈ সন্ধিয়া লগা আহি পাওঁ 3 দিন মানে আপোনাৰ নাটক চাবৰ কাৰণে সদস্য টিকট এটা দিয়ে সেইকেইদিন তাতে আৰু মানে মাইকটোৰ লগত সম্পৰ্ক তোমাৰ আগৰ পৰাই আছে সেইটো আৰু ভইচটোৰ লগতো সম্পৰ্ক আছে আৰু সেইকাৰণে হয়তো আজি মঞ্চখন ফালি থকা বুলি নকওঁ আমি সিমানখিনি হোৱাকৈ আমি চেষ্টা কৰিছোঁ ভাল পাওঁ বস্তুটো বা যিকণ কাম দিয়ে নাট্যকাৰে বা যিটো চৰিত্ৰ দিয়ে সেই চৰিত্ৰটো সুন্দৰকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ গতিকে সেয়াই আমি যিহেতু শিকাৰোঁ আমি শিকি আছোঁ আমি বিষয়বস্তুটো ভাল পোৱা কাম এটা ভালকৈ কৰিবলৈ যত্ন কৰি আছোঁ সেয়াই আৰু সচৰাচৰ উত্তৰ পাৰৰ পৰা উজনিৰ উত্তৰ পাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ বুলি কৈছোঁ সেইফালৰ পৰা সাংবাদিকতাৰ ক্ষেত্ৰখনত বিভিন্নজন আছে নাম জ্বলা সাংবাদিক আছে নাম নোলোৱাকৈ তুমি নিশ্চয় গম পাইছা নিতুমণি শইকীয়াৰ পৰা আৰম্ভ কৰি ছায়ামণি ভূঞাৰ পৰা আৰম্ভ কৰি এঞ্জেলা আহিছে মই আছোঁ এনেই আছোঁ আৰু তাৰপিছতে এইফালে তেজপুৰ যদি আহোঁ অতনু দা তাৰপিছতে নন্দন দা জামুগুৰি ঠিক তেনেধৰণে মৃণাল তালুকদাৰ ডাঙৰীয়া ঠিক তেনেধৰণে অনুপম চক্ৰৱৰ্তী ডাঙৰীয়া চব সাংবাদিকসকল যিসকল অকণমান ৰাইজে চিনি পায় প্ৰায়খিনি সেইফালৰ
অভিনেতাসকলৰ ভিতৰত খুব কম আছিল হয়নে খুব কম সংখ্যকে বুলি ক'ব লাগিব হয় মৃদুলদা আছে মৃদুলদা মানে আমি মৃদুলদা বাই আমাৰ ইনস্পায়াৰ মানে নিশ্চয় আমাৰ মৃদুলদা আমি সাহস পাওঁ সঁচাকৈ মৃদুলদা প্ৰথম আমাৰ মৃদুলদাই মানে আগত নাট্যকাৰ শিৱপ্ৰসাদ বৰুৱা ধৰি লওক বিৰাজ বল্লভ বুলি এজন লখিমপুৰৰ তেখেত তাৰপৰা আমাৰ ওচৰে গিৰিজা শৰ্মা বহুত পুৰণা অভিনেত্ৰী তেখেত এতিয়া আমাৰ কমেডি আমাৰ অৰুণদা এইখিনি মানুহ আছে সেই মানুহবিলাকে যেতিয়া কাম কৰে আমাৰ ফালৰ মানুহ সেইখিনি তেওঁলোকে তেতিয়া আমি সাহস এটা পাওঁ পদ্মদা আছে আমাৰ ধলপুৰত আছে হাৱাজানৰ পদ্ম বৰা তেখেতৰ ককাইক ৰিব বৰাও আছিলে তেনেকুৱা ধৰণৰ ভাগ্য ভাল তুমি সাংবাদিকতাত নাহিলা তাৰপিছতে এই যিসকলৰ নাম লোৱা হ'ল মৃদুলদাৰ পিছতে হয় মঞ্জিল নাই তেওঁলোকৰ মানে আচলতে তেওঁলোক আমাৰ অগ্ৰজৰ তেওঁলোকৰ আমি প্ৰেৰণা পাওঁ সেইটো নামলৈ আহিব পৰা লাহে লাহে আহিব ন লাহে লাহে নাজানো সেইখিনি কি হয়গে কিন্তু মানে মোৰ সেইখিনি ইমান বৰ বেছি উচ্চাকাংক্ষা নাই বৰ এনেকৈ হাবিয়াসো নাই মোৰ এটাই যে মই ভাল পোৱা কাম এটা মই ভালকৈ কৰিব লাগে নিজে সেই কামটোৰ পৰা যাতে মই দুটকা পাই ভালকৈ চলি যাব পাৰোঁ ঘৰখন চলাব পাৰোঁ নিজক ভালকৈ চলাই যাব পাৰোঁ সেয়াই তাতকৈ বিশেষ মানে সেই গাঁওখনত মাইকটো লৈ পেলাই থিয়েটাৰ অহাৰ দুদিনৰ আগৰ পৰা হয় টেম্পুখনত উঠি এনাউন্স কৰা হয় সেইখন অকণ শুনো দিয়া ভাল লাগে আমাৰ মানে এজন তেতিয়া আমাৰ পৰম সৰ্বজন নাট্যপ্ৰেমী ৰাইজ মধুপুৰ পঞ্চশীল কৃষ্টি সংঘৰ আমন্ত্ৰণত আপোনালোকৰ মাজলৈ আমন্ত্ৰণ কৰি অনা হৈছে অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ আগশাৰীৰ নাট্য দল থিয়েটাৰ সূৰ্য 24, 25 আৰু 26 ফেব্ৰুৱাৰীত মধুপুৰ পঞ্চশীল কৃষ্টি সংঘৰ প্ৰাংগণত আপোনালোকে সূৰ্যৰ মঞ্চত উপভোগ কৰিবলৈ পাব 3খনকৈ ভিন্ন ৰসৰ নাটক এনেধৰণে আৰু নাটকীখন কৈ দিয়া তিনিখন ভিন্ন ৰসৰ নাটক স্বনামধন্য নাট্যকাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ ৰঙা গোলাপৰ ৰং আৰু মৰমত তেজৰ টোপাল যুৱ নাট্যকাৰ প্ৰশান্ত মেনাৰ সংগীবিহীন সম্ৰাট য'ত অভিনয় কৰিছে অসমৰ মঞ্চ জগতৰ সুদৰ্শন অভিনেতা উৎপল দাসৰ লগতে এদল অভিজ্ঞ নাট্যযোদ্ধাই গতিকে আহক 24, 25 আৰু 26 ফেব্ৰুৱাৰীত মধুপুৰ পঞ্চশীল কৃষ্টি সংঘৰ প্ৰাংগণত উপভোগ কৰক সূৰ্যৰ 3খনকৈ ভিন্ন ৰসৰ নাটক বাহ আৰু এই সূৰ্য থিয়েটাৰৰ এখন অতি জনপ্ৰিয় নাটক যিখন নাটকৰ নাম হৈছে মৰমত তেজৰ টোপাল আৰু য'ত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে মঞ্জিল বৰুৱাই গতিকে এনেকৈ গৈ থাকিব এনেকৈ আৰু এনেকৈ এটা সময় আহি পায় যেতিয়া স্বীকৃতি পোৱা যায় আৰু সেই স্বীকৃতিয়ে মানুহক আগুৱাই লৈ যায় আৰু সেয়াই হৈছে মঞ্জিল বৰুৱা নাৰায়ণপুৰৰ ল'ৰা আৰু অভিনয়ৰ প্ৰতি পাগল ল'ৰা আৰু সেইকাৰণে আহি পেলাই আজি আগবাঢ়ি গৈ আছে মঞ্জিল ঘৰত কোন কোন আছে মোৰ ঘৰত মা দেউতা ভাইটি মই আমি 4জন কোনে কি কৰে দেউতাই কি ঘৰ দেউতা স্কুলত শিক্ষক কৰিছিলে কিন্তু তেখেতৰ স্কুল হেৰি নহ'লেগৈ আৰু প্ৰভিঞ্চিয়েলাইজ নহ'লেগৈ ঘৰতে আছে এতিয়া মা আছে আৰু ভাইটিয়ে BCom কমপ্লিট কৰিলে সিও এইবিলাক ফাইনেন্সৰ কামতে সোমাইছে প্ৰাইভেট কামত অ'কে আৰু অন্তৰত মানে তোমাৰ মই অকলশৰীয়া মানে মা দেউতা আছে বহা নাই এতিয়া তাৰপিছতে মই আহিলোঁ গহপুৰত চাকৰি জীৱনৰ আৰম্ভণি মানে কৰ্মজীৱনৰ আৰম্ভণি এখন মোবাইলৰ দোকানত হয় মই যেতিয়া আমাৰ আচলতে সেই কবিতা বৃত্তিটো বা নাটক মই হায়াৰ ছেকেণ্ডেৰী মানে ক্লাছ 10ত পঢ়ি থকাৰ পৰা আৰম্ভ হৈছে তেতিয়া মানে সেইটো অঞ্চলত অনুষ্ঠান প্ৰতিষ্ঠান স্কুল কলেজত মঞ্জিল বৰুৱাক অকণমান মানুহে জনা পৰিচয় হৈছে মাতটো অকণমান পৰিচয় হৈছে আৰু তেনেকৈ মই স্কুলত মানে ক্লাছ 10 মানৰ পৰা সেই নাটক কৰিবলৈ আৰম্ভ কৰিছোঁ মোৰ বন্ধু কুলেন্দু আছিলে সি মোক মানে খুব জোৰ দিলে বৰুৱা নাটকখন কৰা মই তেতিয়া চাই ভাল পাওঁ কিন্তু কৰা নাযায় একাংক নাটকত ভাওনা কৰা হয় কিন্তু একাংক নাটক সেইটো কৰা নাই সি মোক ক'লে বা তেতিয়া তপন দাসৰ কবিতাও মানে এলবাম এটা ওলাইছিলে চিঠিবোৰ ঘূৰাই নুখুজিবা প্ৰণৱ কুমাৰ বৰ্মনৰ সিও মোক আহি শুনাইহি তেনেকৈ মানে তেতিয়াৰ পৰা সেই বস্তুৰ প্ৰতি মোৰ আগ্ৰহটো অকণ বাঢ়িছে মানে বুজিছোঁ আৰু তাৰপিছত সেই কলেজত পঢ়ি থকা সময়তো সেইতে নাটকৰ মানে যেতিয়া আমাৰ হায়াৰ ছেকেণ্ডেৰীত আমাৰ নাটক হৈছে প্ৰথম বছৰ সেই ক্লাছ 10ত কৰিছোঁ তাৰপিছত হায়াৰ ছেকেণ্ডেৰীত কৰোঁতেনে পুৰস্কাৰ তেতিয়া আমি পাইছোঁ নাটক বা নিজেও তেনেকুৱা কিবা শ্ৰেষ্ঠ অভিনেতা বঁটা এটা পালোঁ তেতিয়া আৰু মানে উৎসাহ হ'ল মই কামটো দেখোন কৰিব পাৰিছোঁ কৰিব লাগিব ধৰি লওক কলেজত গ'লোঁ কলেজত যেতিয়া যুৱ মহোৎসৱ হয় আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি এতিয়াও হৈ থাকে সেই যুৱ মহোৎসৱৰ সেই নাটকৰ কাৰণে নিৰ্বাচন কৰোঁতেনে অভিনেতা তেতিয়া চিলেক্ট কৰিলে ধৰি লওক তেতিয়া আমাৰ বিশ্বনাথ চাৰিআলিৰ কুশল ডেকা ছাৰক পালোঁ তাৰ পাছৰ বছৰ
মৃণাল কুমাৰ বৰা নগাঁৱৰ বনিগুদামৰ তেখেতৰ এখন নাটক কৰিছিলোঁ পুৱানে আবিলে আবিলিনে গধূলি বুলি সেই নাটকখন আমি প্ৰথম হ'বলৈ সক্ষম হ'লোঁ এতিয়া হেৰিয়াত ডিব্ৰুগড় ইউনিভাৰ্চিটিত যুৱ মহোৎসৱত 26-27খন নাটক আছিলে সেই বস্তুবিলাকে মানে যেতিয়া আমি কিবা এটা পালোঁ বোলে প্ৰাইজ পাইছোঁ বা মানুহে ভাল হৈছে বুলি কয় তেতিয়া মানে সেই আগ্ৰহটো আৰু বাঢ়ি গৈ থাকে তেনেধৰণে আৰম্ভণি তাৰপিছত ডিগ্ৰী কমপ্লিট কৰাৰ পাছত ভাবিছিলোঁ এনেকুৱা লাইনতে কিবা এটা কৰিম আৰু ভাল পাওঁ যিহেতু কিন্তু কিবা কিবি অলপ সমস্যাৰ কাৰণে কৰিব নোৱাৰিলোঁ এতিয়া সেই ঘৰলৈ উভতি নাযাওঁ বুলি গুৱাহাটীতে শ্বপিং মলত সোমালোঁ সোহাম শ্বপি তাৰপিছত তাতো পইচাও খুব কম তাৰ পৰা সেই মোৰ বান্ধৱী এজনীয়ে ক'লে যে মোবাইল জিঅ'নি মোবাইল আহিছে তই ঘৰতে থাকি কৰিব পাৰিবি তই তাত থকা যিকেইটা পইচা পাই আছ তাতকৈ অলপ বেছিয়ে পাবি ঠিকে তেতিয়া ঘৰলৈ যোৱাই ভাল আৰু তেতিয়া সেই গহপুৰত মানে বাবলুদাৰ তাত তেতিয়া অগ্নিপ কম্পিউটেক তাতে সেই জিঅ'নি মোবাইলত সোমালোঁ চেমচাঙত কৰা হ'ল মোবাইল কোম্পানী সেইটো কিন্তু মনটো তাত নাথাকে ভেলটোহে থাকে সেই বিষয়ে সেইবিলাকত সন্তুষ্টিটো নাই যদিও সেই তাত কাম কৰি আছোঁ মোবাইল কোম্পানীত মনটো মানে এতিয়া গাঁৱত ধৰি লওক ৰাস হয় বা ভাওনা হয় বা দিনত কিবা অনুষ্ঠান এটা আছে বা নাটকৰ আহিব নোৱাৰোঁ ধৰি লওক ঘৰ গৈ পেলাই ৰাতি 9টা বজে ভাওনা আৰম্ভ হৈ যায় ৰাস আৰম্ভ হৈ যায় বা থিয়েটাৰখন আৰম্ভ হৈ যায় দুখ লাগে তেতিয়া ইমান ভাল পোৱা বস্তুটো চাবলৈ পোৱা নাই বা কৰিবলৈ পোৱা নাই সেই সন্তুষ্টিটো তাত নাছিলে আৰু তাৰ পৰা সেই আমাৰ বিৰাজদাহঁতে গুৱাহাটীত তেতিয়া থিয়েটাৰ আনে মানে মই এনাউন্স কৰোঁ তেতিয়া তাতো এটা জানেই গাঁৱত এনাউন্স কৰি থাকোঁ বুলি যিহেতু তেতিয়া সেই ৰাজশ্ৰী থিয়েটাৰ আছিলে তাতে সেই এনাউন্স মানে গুৱাহাটীত মই তেতিয়া কৰিছোঁ তেতিয়া কৰোঁতেনে ধৰি লওক এই মোক চিনাকি কৰি দিছিলে তেতিয়া মালিক দুলুমণি দাসৰ বিৰাজদাই তাৰপিছত তাৰ 2 বছৰমানৰ পাছত এজন ল'ৰাৰ প্ৰয়োজন হ'ল বিৰাজদাই মোক কথা কৈ থৈছিলে তেতিয়া তেওঁলোকৰ যোগাযোগ হৈ প্ৰথম সেই চিৰঞ্জীৱত আৰম্ভণি হ'ল অ'কে মানে নিচাটো তোমাৰ অভিনেতা অভিনয় আবৃত্তি সেইখিনি আৰু সেইটোৱে পেচা হ'লে সেই বস্তু ভাল হয় নিচা আৰু পেচা যেতিয়া মিলি যায় ভাল লাগে কষ্ট হ'লেও অনুভৱ কৰা নাযায় ভাল লাগে মই ভাল লগা কাম এটা কৰি আছোঁ ধৰি লওক তেনেকুৱা এনেকৈয়ে মঞ্জিল বৰুৱা আজি আগবাঢ়ি গৈ আছে তো এতিয়া কবিতা হয় কবিতাৰ প্ৰতি ৰাপটো আছে যিহেতু কবিতা এটা শুনিলে ভাল লাগিব মোৰ মতে নিশ্চয় মই ভালেই পাওঁ কবিতা মাতি মই হীৰেণ ভট্টাচাৰ্যৰ মোৰ দেশ কবিতাটোকে মাতি শুনাইছোঁ মোৰ দেশ মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ মোৰ দেশ মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হৈছ সোণোৱালী ভৱিষ্যতৰ সপোন মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰল দেশে দেশে দেশ আছে এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ বহু বন্ধুৰ সতে হাতে হাতে হাত ধৰি ফুৰিছোঁ কেতিয়াবা সাগৰ পাৰত কেতিয়াবা খেজুৰ তলত নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ তাৰ পাছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ যৌৱনৰ প্ৰাচুৰ্য জীৱনৰ নতুন অৰ্থ এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ এই দেশৰ বাবেই মই জীয়াই আছোঁ এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণপণ কৰিছোঁ ৰণুৱা বনোৱা হালোৱা এই সকলোৰে মাজত মই আছোঁ অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ শত্ৰু মিত্ৰ সকলোকে চিনিছোঁ সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে চিনিছোঁ শান্তিৰ চৰাই জুৰিক আজলি ভৰাই মই দিছোঁ ভঁৰালৰ এমুঠি ধান পৰাণৰ একোটি গান আৰুতো মোৰ একো নাই মোৰ দেশ মোৰ কল্লিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ আদৰ্শৰ কঠিন পৰ্বতমূললৈ মোক একদম গাটো শিয়ৰি গৈছে আৰু উপম ছাৰলৈ মনত পৰিছে হয় একদম আৰু এইখিনিতে মোৰ কৈ ভাল লাগিব তোমাক হিৰুদাৰ এই কবিতাটো মই জুবিনদাৰ সৈতে গান কৰিছিলোঁ হয়
নিউজ 18 নামৰ চেনেলটোৰ কাৰণে থিম সং হিচাপে খুব ধুনীয়া গাইছিল জুবিন দাই কবিতা আৰু গানৰ ফ্লেভাৰত তেওঁ কৰিছিল আৰু আপুনি ছাৰৰ লগত এটা কৈছিলে সৰু দৈছিলে নে বৰ দৈছিলে ছাৰে আপোনাৰ কথা কয় আমাৰ যেতিয়া ক্লাছ হৈ থাকে আচলতে আবৃত্তি প্ৰথমতে আমি এনেই মাতি থকা যায় কলেজত কিন্তু এই ছাৰক লগ পোৱাৰ পাছৰ পৰা যে কেনেধৰণেনো আচলতে ব্যাকৰণসন্মতভাৱে সেই গোটেই বিষয়বস্তুখিনি আমাক ছাৰে শিকাইছে শব্দম স্কুলৰ প্ৰিচাইডেশ্যন গতিকে মনত পৰে সেই দিন বুলি দলি বুলি আমাৰ লগৰ এগৰাকী আছিলে তাই ঢুকাই থাকিলে আমি আজিও আমাৰ উচ্চাৰণৰ ক্ষেত্ৰত মানে ভুল হয় কিন্তু এই ক্ষেত্ৰত সঁচাকৈ আমি এতিয়া ধ্ৰুপদী ভাষা স্বীকৃতি পাইছে আমাৰ ভাষাটোৱে নহয়নে কিন্তু আমি কিমান সচেতন আমাৰ ভাষাটো কোৱাত শুদ্ধকৈ অসমীয়া ক'বলৈ বা এই কথাখিনিত আচলতে এই আবৃত্তি শিল্পটোৱে এই ক্ষেত্ৰত অকণমান দায়বদ্ধ কৰিও তোলে যিহেতু এতিয়া আপুনি আজি এজন সাংবাদিক যে আপুনি কথা কওঁতে খুব অধিক সচেতন হৈ ক'ব লগা হয় মোৰ কিবা শব্দ ভুল হ'ব নিজে আপোনাক ফ'ল' কৰে গতিকে এই দায়বদ্ধতাখিনি আচলতে প্ৰত্যেকৰে থকাটো খুব জৰুৰী আজিৰ দিনত একদম একদম সঁচা কথা কৈছে এই বস্তুটো নাই মানে আৰু আমি আমি যে ঘূৰি ফুৰোঁ আমি শেহতীয়াকৈ আমি বেনাৰবোৰ চাই ঘূৰি ফুৰোঁ সেইদিনা মই ভিডিঅ' বনাইছোঁ ক'ৰবাত বগীবিল শব্দটো ভুল ক'ৰবাত চাৰিআলি শব্দ ভুল তিনিআলি শব্দ ভুল বহুত ভুল আছে সেইদিনা এখন হোটেলত বালেশ্বৰ বুলি এখন ধাবা আছে কাজিৰঙাত তাত সোমাই আমাৰ মাথা গৰম হৈ গ'ল গোটেই ভিডিঅ' বনালোঁ পিছৰবাৰ যাওঁতে চব শুদ্ধ কৰিছে এইবাৰো আমি গৈ থাকোঁতে হিৰকে ক'ৰবাত এখন চাই আছিলে কোন শব্দটো হিৰকে কৈ আছিলে জিৰণি চৰা বানান ভুল মানে অদ্ভুত বানান ভুল মানে আৰু আমাৰতো সৰ্বসাধাৰণ ব্যৱসায়বিলাকে ভুল কৰাটো দূৰৰ কথা এই চৰকাৰীভাৱে যিখিনি থাকে তাতো বহুত ভুল শব্দ থাকে এই ক্ষেত্ৰত অকণমান সজাগ সচেতন হোৱাটো খুব জৰুৰী হয় আৰু আমাৰ ভাষাটো ইমান ধুনীয়া ইমান শুৱলা গতিকে মই ধুনীয়াকৈ ক'ব লাগে সেইটোৱে সেই বস্তুটোত অলপ তেতিয়াহ'লে এটা প্ৰশ্ন সোধোঁ দেই আমাৰ ভাষাটো ইমান শুৱলা গালি পাৰিবলৈ বৰ বিশেষ শব্দও নাই গালি পৰা শব্দ যিকেইটা আছে সেইকেইটাই আমি ব্যৱহাৰ কৰোঁ জুবিন দাইতো কৰিয়ে থাকে তাৰ উপৰি কিছুমান চিনেমা আছে যিবিলাক চিনেমাত হিন্দী ভাষাত যথেষ্ট গালি পাৰিব পাৰি মাক ধৰি ভনীক ধৰি ভাইক ধৰি ঠিক আছে কিন্তু অসমীয়া শব্দত বা অসমীয়া যেতিয়া এখন নাটকত কাৰোবাক গালি পাৰিবলগীয়া হয় এজ এ ভিলেইন হিচাপে এজ এ খলনায়ক হিচাপে কোনবোৰ শব্দ ব্যৱহাৰ কৰা হয় এতিয়া ধৰি লওক আমাৰ গাঁৱৰ পটভূমিত যদি এখন নাটক কৰা যায় এই জহনি যোৱা তোক আমাৰ সৰ্বসাধাৰণ সেই আমাৰ শব্দবিলাক কয় কিবা কিবি বা তেনেকুৱা ধৰণৰ কিন্তু নাটকত আমি যিখিনি নাটক কৰিছোঁ ইতিমধ্যে তাত ধৰি লওক ঐটোতে এমফেচিছ দিলোঁ ধৰি লওক ঐ চাই ল'ম তোক বা বেলেগ শব্দ তেনেকৈ ব্যৱহাৰ কৰা নাযায় সেই এক্সপ্ৰেছনতে মানে অকণমান সেই খংটো ক্ষোভটো ওজৰা যায় ঐ মাৰি পেলাম তোক বা সেই তাতে সেই শব্দখিনিতে বা তেনেকুৱা এটা জোৰ দিয়া যায় সৰ্বসাধাৰণতে বা এতিয়া চিনেমাৰ গোটে সেই তেনেকুৱা ধৰণৰ শব্দবোৰতো আমাৰ নাটকত ব্যৱহাৰ কৰা নাযায় বা সেইখিনি আমাৰ সাহিত্যটোত ধৰি লওক অকণমান যিমান যি প্ৰভাৱ এটা পৰিব গতিকে তেনেকৈ পোৱা নাযায় কিন্তু আমাৰ অসমীয়া ভাষাত যথেষ্ট গালি আছে মানে মই এখন কিতাপো আছিলে মোৰ ক'ৰবাত ওলাব মানে 2 টকামান লৈছিলে তাত অকল গালিয়ে আছে চ' আছে যথেষ্ট গালি কিন্তু সেই গালিবিলাক পাৰিলেও মৰমেৰে পৰা নিচিনা লাগে এতিয়া ঐ জহনি বুলি ক'লে হাঁহিয়ে দিয়া যায় মায়ে গালি পাৰিছে বা খুৱাইদেৱে গালি পাৰিছে বা কোনোবাজনে হেৰি কৰিছে তেনেকুৱা মানে তুমি গালি কেনেকৈ পাৰা ধৰা মই উৎপল দাস ধৰি লোৱা চিটুৱেশ্যন এটা তোমাৰ থিয়েটাৰৰ এইখনেৰে ধৰিছোঁ তুমি কৰি থকাখন এটা চিটুৱেশ্যন কোৱাচোন যিটো মানে আমি কৰিব পাৰোঁ মানে মৰমত তেজৰ টোপাল মই কৈ দিম লাগিলে তোমাক বুজি পাইছোঁ এতিয়া ধৰি লওক প্ৰথম আমি মানে লগ পাওঁ ধৰি লওক প্ৰথম যেতিয়া দেখা দেখি পলা মোৰ ধৰি লওক মই এটা লগ চৰিয়াওঁ মানে সি মানে সি আপোনাৰ ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহে যিটো বয় মই গৈ খুনামৰ মোৰ গাত চাহ পৰে মই এনেকৈ সি চৰিছা বুলি কয় মই চৰ এটা সোধাওঁ তাক তই কাক চৰি গ'লৈ আহিছোঁ কাক চৰি গ'লৈ আহিছোঁ চৰি আকৌ চৰ মাৰিলোঁ তাৰপিছত তোৰ তেজেৰে তোৰ চাৰ্ট লেতেৰা কৰি পেলাম মই চৰি কৰিবলৈ আহিছোঁ মোক আকৌ চৰ মাৰোঁ তেতিয়া ওপৰলৈ থাপ মাৰি হাতত ধৰে কিয় মাৰিছে আপুনি ল'ৰাটোকে মোক মানে গটা মাৰি দিয়ে আপুনি এনেকৈ ভুল কেলে কৰিছে মানে সিটো একো ভুল কৰা নাই গতিকে আপুনি তাক কিয় মাৰিছে সি যি ভুল কৰিছে তাতকৈ তই বহুত বেছি ডাঙৰ ভুল কৰিছ বাপুগন তইতো নাজান তই যাৰ হাতত ধৰিছ
সি এনে এটা ননচেঞ্চ হয় যাক দেখিলে চবে চেঞ্চলেছ হৈ যায় বাপৰে এনেকৈ কোৱা যায় আৰু তাৰপিছত তেওঁ উৎপলদাই কয় তেনে বহু ননচেঞ্চকে চেঞ্চলেছ কৰাৰ অভিজ্ঞতা মোৰ আছে মোৰ মাৰ পৰিলে তেনে চব অভিজ্ঞতাই নেচেল হৈ যায় এনেকুৱা ধৰণৰ কিছুমান কথা থাকে উৎপলদাই মৰফৰ পৰাই মডেলিং কৰা ময়ো মৰফৰ পৰাই মাছ কম কৰা একেলগে মানে মোতকৈ চিনিয়ৰ আছিলে 2-3 বেটছমেনৰ খুব মানে ভাল এটা অভিজ্ঞতা উৎপলদা খুব এজন ভাল মানুহ আৰু বৰ ছাপোৰ্ট কৰে আৰু খুব ধুনীয়াকৈ আমাৰ সেইকাৰণে আমাৰ টীমটো খুব ধুনীয়া সেই বুজাবুজিৰ মাজেৰে আমি নাটক খুব ধুনীয়াকৈ কৰি আছোঁ খুব ভাল লাগিছে আৰু বিশেষকৈ মই থিয়েটাৰৰ ক্ষেত্ৰত প্ৰস্তুতি হোৱাৰ কথা ক'ব লাগিব মই যিহেতু আপুনি লগ পাইছেই বাৰ্তাৰ লগত যাওঁতে 3টা বছৰ বাইদেউৰ লগত থাকিলোঁ যথেষ্ট কথা শিকিব পাৰিব সাংঘাতিক মানে কষ্টনো কেনেকৈ কৰে তেওঁ বা মানে তেওঁৰ লগত থাকিলে সেই বস্তুটো মানে এটা শক্তি এটা পোৱা যায় যিমান কষ্ট কৰে বা যিটো চিনচিয়াৰ মানে কামৰ ক্ষেত্ৰত ইমান মানে হেৰি কৰে সেই বস্তুখিনি বহুত এইবাৰ উৎপলদাৰ পৰিছিলেও নহয় ন এইবছৰ নাই আগৰ থাকোঁতে পৰিছিলে বুলি শুনিছিলোঁ এইবছৰ নহয় বহুত চেলেঞ্জিং হয় ন থিয়েটাৰৰ যাত্ৰাটো সেইটো আপোনাৰ আজিকালি গানখিনিত অকণমান আগলৈ যোৱা মেলা সেইবিলাকত এক্সিডেণ্ট অলপ হৈছিলে সেইটো কোৱা নাই 9 মাহ ধৰা বাহিৰত থকা বেলেগ বেলেগ জেগাত থকা টোপনি ক্ষতি হয়নে সেইটো চেলেঞ্জিং আৰু ৰাসৰ সময়ত বা পূজাৰ সময়ত 2-3টা শ্ব' কৰা কিন্তু ভাল লগা কাম যে আৰু দৰ্শক আহি থাকে নহয় এতিয়া ধৰি লওক 3rd শ্ব' হ'লেও যেতিয়া মানে প্ৰেক্ষাগৃহ চাবলৈ যেতিয়া 11 বজাত মানুহ আহিব পাৰে আমি যিহেতু পইচা লৈ আছোঁ আমি কিয় কৰিব নোৱাৰিম ঠিকে সেইটো এটা ভাল লাগে সদায় নতুন নতুন ঠাই নতুন নতুন মানুহ মানে নতুন এটা অভিজ্ঞতা গতিকে ভাল লগা এটা কাম আৰু ভাল লাগে চেলেঞ্জ প্ৰত্যেক কামতে থাকে ভাল লগা কামটোত ভাগৰ নালাগে এক কথাত ক'বলৈ গ'লে সেইটোৱে তাৰপিছতে আহিলোঁ অকল থিয়েটাৰতে নে চিনেমাৰ অফাৰ চিৰিয়েলৰ অফাৰ বা চিৰিয়েলত কাম কৰাৰ হেঁপাহ চিনেমাত কাম কৰাৰ হেঁপাহ তেনেকুৱা ধৰণৰ একো মোৰ এতিয়ালৈকে হেৰি হোৱা নাই যিহেতু মই জাষ্ট আৰম্ভ কৰিছোঁহে মোৰ কামখিনি কেমেৰা কামৰ লগত মোৰ তেনেকৈ বিশেষ ইমান জড়িত আগতে নাই বা এতিয়াও সেইদৰে হোৱা নাই থিয়েটাৰতে ব্যস্ত থকা যায় অকণমান 2-এখন চিলত এভুমুকি মাৰিছিলোঁ তেনেকুৱাই মই মঞ্চখন বেছি ভাল পাওঁ মোৰ এইটো মানে এই মাধ্যমটো মোৰ প্ৰিয় দুৰ্বলতা সৰুৰে পৰাই গতিকে ইমান বিশেষ আফচোচ নাই আৰু তেনেকুৱা কিবা পালোঁ নাপালোঁ কৰিবলৈ কিন্তু এই মঞ্চখন ভাল লাগে যে অলপতে সন্তুষ্ট হোৱা সন্তুষ্টটো মোৰ সন্তুষ্টিটো ইয়াতে আছে মন যায় কেতিয়াবা সেই মাধ্যমটোৰ লগতো জড়িত হৈ পেলাই কাম এটা কৰিবৰ কাৰণে বা সেইটো মাধ্যমৰ কথাটো সম্পূৰ্ণ সুকীয়াই বেলেগ এনেকুৱা হৈছেনে কেতিয়াবা ধৰা যিটো মানে বেড বয়জৰ চিম্বলটো লাগিছে অলৰেডি এতিয়া নেক্সট যেতিয়া এবাৰ হয়তো তাতো আপোনাক আকৌ ভিলেইনৰ চৰিত্ৰতে আপোনাক ৰূপায়ণ কৰিব বা এই যিটো টেগ লাগি যায় যে খলনায়কৰ চৰিত্ৰত অমুক সেই টেগটো ভাল নে সেই টেগটো নাৰাখাকৈ কাম কৰিবলৈ বেছি ভাল সেইটো আচলতে নাটকৰ কেইখনৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া মই 3খন নাটকত 3টা বেলেগ চৰিত্ৰ কিন্তু আমাৰ এই নাটকখন বেছি চৰ্চাত আছে কাৰণে ধৰি লওক এই চৰিত্ৰটো মানে আঁকোৱালি লৈছে বুলিয়ে ক'ব লাগিব বা ভাল পায় কিছুমানে কিন্তু মোৰ বাকী 2খন নাটকত এনেকুৱা ধৰণৰ চৰিত্ৰ নহয় ধৰি লওক বা আচলতে আমি নাটক কৰি ভাল পাওঁ মানুহ চৰিত্ৰ যিয়ে নহওক আমি কৰিবলৈ সেইখিনি চেষ্টা কৰিব লাগিব আজি এটা ধৰি লওক নেগেটিভ কেৰেক্টাৰ দিছে সেইটো কৰিছোঁ কাইলৈ বোলে খুব পজিটিভ কেৰেক্টাৰ এটা বা এখন নাটকত মই সংগীবেন শৰ্মাটোত এটা পজিটিভ কেৰেক্টাৰ বা ৰঙা গোলাপৰ ৰংখনটো এনেকুৱা উগ্ৰ ল'ৰা এটা নহয় মাজু ককায়েক এটা অকণমান সি বেয়া কিন্তু তথাপিও এনেকুৱা নহয় আৰু গতিকে সেই আবাহনত কওঁতেনে সেই এখন কেৰেক্টাৰ বেড বয় কিন্তু সেই অৰ্ধাংগিনীখনত কিন্তু যদিও ল'ৰাটো বেয়া আছিলে কিন্তু সি নিজে অনুতপ্ত হয় বা লাষ্টৰ ফালে শেষৰ ফালে সি ৰিয়েলাইজ কৰে তাৰ গোটেই কথাখিনি প্ৰকাশ পায় তেনেকুৱা ধৰণৰ সংলাপো আছে বা সতী বেউলা কেৰেক্টাৰটো ধৰি লওক এই 3টা চৰিত্ৰ বা 3খন নাটকত বেলেগ বেলেগ হ'লে ধৰি লওক যে সকলো চৰিত্ৰই যে কৰিব পাৰে বা সেই টেগটো তেতিয়া নাথাকে বা নহয় বোলে ই এনেকুৱা চৰিত্ৰ দিছে এনেকুৱা চৰিত্ৰ কৰিব পাৰে বা নহয় ই বোলে পজিটিভ দিছে সি আচলতে এজন অভিনেতাৰ কাৰণে সেইটো ভাল সেইটো হ'ব লাগে মানে কিন্তু এতিয়া আমাৰ কিছুমান নাটক খুব বেছি জনপ্ৰিয় হয় গতিকে সেই চৰিত্ৰটোকে বেছিকৈ আঁকোৱালি লয় তেনেকুৱা কথা কিন্তু মানে আমি প্ৰত্যেকে সাজু হৈ থকাটো খুব জৰুৰী যাতে যিকোনো চৰিত্ৰই দিলে যাতে কৰিব পাৰে সেই
আজি মই নিগেটিভ এটা কৰি আছোঁ বুলি যে মই সেইটোৰ চৰ্চাতে থাকিম সেইটো নহয় যে বেলেগ ধৰণৰ চৰিত্ৰ দিলেও যাতে মই উজুতি খাব লগা নহয় তাৰ কাৰণে সাজু হৈ থকাটো দৰকাৰ হয় প্ৰস্তুতিটো নিজৰ থাকিব লাগে আৰু এনেকুৱা হৈছেনে কাহিনী য'ত থিয়েটাৰত বোলে পূৰা ডাইলগ দি থৈ আহিলা মাৰিম কাটিম চব কৈ মেলি আহিলা মঞ্চৰ তললৈ নামি আহি পেলাই বোলে কোনোবাই দৰ্শকে দেখি চাইড হৈ দিছোঁ বোলে ছোৱালীকেইজনী মানে আহিছে ভয়তে বোলে চাইডেই হৈ দিছে হৈছেনে এনেকুৱা মানে আহে তেনেকৈ লগ কৰিবলৈ তাৰপৰা বা আপুনি মতে এনেকুৱাই নে কিবা কিবি বহুত কয় সেইদে আৰু অজস্ৰ কথা মানে নাটকখন চালে সেই ছোৱালীজনী বহুত টৰ্চাৰ কৰা যায়তো মই ইমান বেয়া ভয় কৈছোঁ আকৌ মোৰ ওচৰলৈ কিয় আহিছেনো কথাটো কৈছোঁ আহিব নালাগে নিয়মতে কিছুমান তেনেকৈ আহে দাদা আপোনাৰ ভাল লাগিলে অভিনয় চাই ইমান বেয়া মানুহ এটা হৈছে মোক তেনেকৈ কয় বহুতে খং উঠে আৰু প্ৰাপ্তিটো তাতেই বেয়া পাইছে সেইটো যে ভালকে উপস্থাপন হৈছে ন সেইটো কাৰণে চাগে তেওঁলোকে সেই কথাখিনি কৈছে মানে ইমান বেয়া মানুহ এটা কৰিছে বা কিবা কিবি তেনেকুৱা ধৰণৰ থিয়েটাৰৰ মাননীক লৈ বহুতো চৰ্চা থাকে হয় কম বেছি কষ্ট বেছি মাননী কম এনেকুৱা বহুতখিনি কথা থাকে সেইগতিকে কেনেকুৱা পৰিৱেশ পৰিস্থিতি থিয়েটাৰত মই যিহেতু বিশেষ থিয়েটাৰত থকা নাই মই আপোনাক আগতে কৈছোঁ মই নতুন মই আবাহন থিয়েটাৰৰ লগত 3 বছৰ জড়িত তাৰ আগত চিৰঞ্জীৱৰ লগত আছিলোঁ আৰু এইবাৰ সূৰ্য মই এতিয়ালৈকে যিকেইখন এই 2খন থিয়েটাৰত আছোঁ 3খন থিয়েটাৰত মোৰ ক্ষেত্ৰত মই অসুবিধা পোৱা নাই বা আবাহন থিয়েটাৰত খুব সুন্দৰকৈ পাৰিশ্ৰমিক যিখিনি পাব লগা পইচা খুব ধুনীয়াকৈ দিয়ে আৰু সূৰ্য থিয়েটাৰৰ এই মুহূৰ্তলৈকে খুব ধুনীয়াকৈ বা তেওঁলোকে আগতো আমি যিটো শুনিছোঁ বা বিৰাট নিউজত ওলাই থাকে ন কিছুমান থিয়েটাৰত তেনেকুৱা হয় সমস্যা নথকা নহয় ওলাই থাকে সেই বস্তুটো কিন্তু মই যিহেতু যিকেইখনত নাই সেইখনৰ কথা মই ক'ব নোৱাৰিম বা কাৰ লগত কেনেধৰণৰ কিছুমান কি ঘটনা ঘটিছে সেইখিনি আমি ইমান নাজানো কাৰণ মই য'ত জড়িত আছোঁ ত'ত মানে তাত খুব সুন্দৰকৈ মই পাই আছোঁ আমি মাননীখিনি বাকী মানে শিল্পী কলা কুশলীখিনিও বা এতিয়া সূৰ্যতে হওক বা যোৱা 3 বছৰ আবাহনতে হওক মানে কোনো সেই দুখ লগা পৰিৱেশটো হোৱা নাই তেওঁলোকে যিখিনি পাবলগীয়া আছে খুব সুন্দৰকৈ দিয়ে মানে বুজিলোঁ সেইটো পালে ভাল মানুহে কষ্টৰ মূল্যটো পালে কাম কৰাৰ উৎসাহ এটা থাকে আৰু কাম ভাল তেতিয়াহে হয় একচুৱেলি আপুনি আজি এখন থিয়েটাৰৰ লগত জড়িত হৈ আছে আপুনি যেতিয়া পইচাকেইটা সময়মতে পাই থাকিব তেতিয়া আপোনাৰ কামটো কৰিও ভাল লাগে যদি আপুনি পইচা নাপায় ঘৰত 100 এটা লেঠা থাকিব আপুনি পইচা পোৱা নাই এইবোৰ হ'ল নাটকটো মন মগজু খেল এটাতো মনটো ভাল হৈ থাকিলে আমি এটা বেলেগ চৰিত্ৰ এটা ধুনীয়াকৈ উপস্থাপন কৰিব পাৰোঁ গতিকে সেই পইচাখিনি পাই থাকিলে কামখিনিও খুব ধুনীয়া হয় বা মানে সেই দুশ্চিন্তাটো নাথাকে মনত আৰু অত্যন্ত নাটকক ভাল পায় বাবেতো সেই মানুহখিনি জড়িত হৈ থাকে তাত সেইটোৱে ইমান কষ্ট কৰি বা বেলেগ এটা পথোদোষম বাছি ল'ব পাৰিলে বা সেই কাম কৰা মানুহখিনিয়ে এই ঠাণ্ডা দিনত এতিয়া 12টা এটা নাটক শেষ হয় তেওঁলোকে আকৌ ৰাতি গাড়ী লোড কৰি আকৌ বস্তু বেলেগ এটা জেগালৈ শ্বিফ্ট কৰিব মানুহ বাহিৰলৈ ওলাবলৈ এইটো ঠাণ্ডাত হেৰি কিন্তু তেওঁলোকে কাম কৰি থাকিবলগীয়া হয় সেইটো বোলে অজস্ৰ টকা পায় সেইটো নহয় কিন্তু ভাল পায় এই মাধ্যমটোক ভ্ৰাম্যমাণ থিয়েটাৰক ভাল পায় গতিকে সেইকাৰণে লাগি আছে আৰু কেতিয়াবা থিয়েটাৰো তেনেকুৱা কিছুমানৰ দুদিন আহেও কেতিয়াবা আপোনাৰ মানুহ কম হোৱাৰ কাৰণে পইচা দিয়া 2 দিন দেৰি হ'ব পাৰে তাতো সেই আমাৰ শিল্পী কলা কুশলীসকল অকণমান ধৈৰ্য হোৱাটোও জৰুৰী যে ডিপ্ল'মেটিক এনচাৰ চবফালে মিলাই পেলাই কথাখিনি কৈছে নাই কিছুমান এতিয়া মানুহে আমি শুনা পাওঁতো যে আমাকে আজি শ্ব' কৰিবলৈ নগ'লে আচলতে সেইটো হ'ব নালাগে সময় দিয়ক তেখেতে কৰ্মটো কৰ্ম ন কাৰণ আজি তেখেতক চাবৰ কাৰণেতো হাজাৰ মানুহ প্ৰেক্ষাগৃহত সোমাই আছে ন তেওঁ যদি শ্ব' কৰিবলৈ নাহে সেই মানুহখিনি সেই কথাটো ভাবিব লাগে তেনেকুৱা ধৰণৰ ঠিকে ঠিক তাৰপিছত নেক্সট প্লেনিং কি ভ্ৰাম্যমাণ থিয়েটাৰৰ লগতে জড়িত হৈ আছোঁ নাট্যবৰ্ষত অহা বছৰ হেঙুলৰ চুক্তিবদ্ধ হৈ গ'ল তাত কেনেকুৱা নাটকৰ অলৰেডি নাম ঘোষণা কৰিছে প্ৰণৱ বৰুৱাৰ পাগল থানা তাৰপিছত অভিজিত ভট্টাচাৰ্যদেৱৰ এচিড আৰু প্ৰণৱ ভৰালীৰ ভাইৰেল গান্ধী 3খন নাটক মানে এইবছৰ চলি থাকোঁতে আকৌ এখন নেক্সট যে চুক্তিবদ্ধ হয় ধৰা আমি এটা মিডিয়া হাউচত কাম কৰি আছোঁ এই ধৰা আৰু এমাহ বেছিকৈ কৰিব লাগিব এক্সট্ৰা যিকেইদিন কৰিব লাগে কৰি পেলাই বেলেগ এটালৈ শ্বিফ্ট হ'ম এই সময়কণ কেনেকুৱা লাগি থাকে এইটো এতিয়া উপায় নাই যাবও লাগিব ধৰি লওক আমি কামৰ তাগিদা যিহেতু আমাক বিচাৰিছে বা আমি যোগাযোগ হৈছোঁ তেখেতসকলৰ লগত গতিকে আমি কিছুমান জেগাতো একে জেগাতে থকা যায় 3-4টা বছৰ বা কেতিয়াবা বিচাৰে আকৌ বেলেগত যাবলগীয়া হয় এনেকুৱা ধৰণৰ একেখন পথাৰেহে তাতে ঘূৰি থকা যায় সৰু পৃথিৱী ন সৰু পৃথিৱী এখন তাত ঘূৰি থকা যায় তেনেকুৱা ধৰণে 2টামান সৰু প্ৰশ্ন সৰু উত্তৰ দিলে ভাল লাগিব মোৰ হয় ঠিক আছে আৰু একদম মাইকত ক'ব লাগিব মাইকটোৰ লগত পৰিচয় আগৰ পৰা আছে যিহেতু জীৱনৰ শেষৰ সংলাপটো কি হ'ব তোমাৰ
জীৱনৰ মই এইটোৱে বুজাব বিচাৰিছোঁ যিটো নিশ্চয় বুজি পাইছা জীৱনৰ শেষৰ সংলাপটো কি কৈ থৈ যাব বিচাৰা মৰিব হোৱা নাই এতিয়া বুজি পাইছোঁ ভাল হৈ থাকিব লাগে মানুহ সকলোৰে লগত সংলাপ হিচাপে ক'ব লাগিব সংলাপ হিচাপে ন আমি এইখন পৃথিৱীলৈ কিমান দিনৰ কাৰণে আহিছোঁ ন আজি আছোঁ কাইলৈ নাই ইয়াত থকা সময়খিনি আমি সদায় ভালকৈ থাকিব নোৱাৰোঁনে এই যিকেইটা দিন আমি লগ পাইছোঁ মানুহক আমি ভালকৈ তেওঁলোকৰ লগত ভাল হৈ থাকিব নোৱাৰোঁনে আচল মানুহ এজন হৈ থাকিব নোৱাৰোঁনে এই মিছা মিছা লগা কিছুমান পৃথিৱীখনত আমি একজন সঁচা মানুহ হৈ জীয়াই থাকিব নোৱাৰোঁনে বঢ়িয়া সকলোৰে জীৱনৰ শেষ সংলাপ এইটোৱে হওক নহয় জানো হয় নেক্সট সংলাপেৰে ক'ব লাগিব জীৱন সম্পৰ্কে লাইফ জীৱন এক যাত্ৰা আমি গতি কৰিছোঁ জীৱন এক যুদ্ধ আমি যুঁজি আছোঁ বেলেগত পাইছোঁ শব্দকেইটা একো নাই কিন্তু মিলি যায় নিজৰ লগত সেইকাৰণে কৈ দিছোঁ জীৱন এক যাত্ৰা যুঁজি আছোঁ জীৱন এক যাত্ৰা গতি কৰিছোঁ জীৱন এক যুদ্ধ যুঁজি আছোঁ বঢ়িয়া ভাল লাগিলে প্ৰেম কেইবাৰ হ'ল আৰু কেইবাৰ হ'ব প্ৰেম কৰা নাযায় প্ৰেম হৈ যায় এনেকৈ কয় এই যে মানে কবিতা এটা আছে উজ্জ্বল পাউগামৰ য়েছ তুমি জানো নাজানা তুমি মোৰ প্ৰেমিকা চৰাই মোৰ হৃদয়ৰ চুবুৰীতে তুমি বাস সাজিবা খেৰ কোটা গোটাই তুমি ধুনীয়া হোৱা বাবেই মই তোমাক ভাল পাওঁনে মই ভাল পাওঁ বাবেই তুমি ধুনীয়া মই নাজানো মই সেইটোও নাজানো তোমাৰ বাবে মোৰ জন্ম নে মোৰ বাবে তোমাৰ জন্ম এয়াই প্ৰেম আৰু এটা কবিতা আছে প্ৰণৱ দাৰ মই মাতিছিলোঁ মই এই সুযোগতে মাতিব প্ৰেমৰ চিঠি মাৰফত জালুক পাৰে শুনিম আকৌ এবাৰ শুনিম যোৱা নিশা তুমি লিখিছিলা চিঠিত হেমন্তত তিতি শুই আছিল ইউনিভাৰ্চিটি আজি তুমি হোষ্টেলৰ চাদত বহি মোলৈ চাৰ্ফ ৰঙৰ চুৱেটাৰ গুঠিবা আজি তুমি লুকাই চুৰকৈ মোৰ নামত কবিতা লিখিবা আজি তুমি সোঁৱৰণিৰ গান এটা গুণগুণাই গুণগুণাই গাৰুত মুখ খুজিও চুপিবা চিঠি পালেই ভাল লাগে সবিনয় শিহৰণ জাগে আৰু যে পাই যাওঁ আকাংক্ষিত সংবাদ তুমি কুশলে আছা চাগে মই যেতিয়া প্ৰথম তোমাৰ প্ৰেমত পৰোঁ তেতিয়া মোৰ স্কুলত নেওতা হৰাৰ বয়স তেতিয়া তোমাৰ বুকুত লাজবোৰ থুপ খাই খাই বাঢ়ি অহা নাছিল ক্ৰমশ তেতিয়া মই বেশ্যাৰ প্ৰজাতিৰ বিষয়ে জনা নাছিলোঁ আয়ে আধা পেটি খোৱাক লৈ নাছিল কোনো দুশ্চিন্তা মতলীয়া নহ'বা পি প্ৰেম আপঙৰ বাতি কোনে ভাত দেখুৱাই নিব দুখৰ এৰাতি আকৌ ক'বলৈ মন গৈছে তোমাক জোনাকৰ বৰষুণত তিতো বোলা বালিঘৰ সাজি উমলো বোলা গাগিনী ধৰো বোলা মোৰ যে ইমান মন গৈছে বাইদেউৰ ফুটুকীয়া ফ্ৰকত ধৰি ফেকুৰি ফেকুৰি স্কুললৈ যাবলৈ এই যেন আইৰ আচলত ধৰি আই সভা হ'লে যাওঁ বুলি খবৰ ল'বলৈ ইউনিভাৰ্চিটি যাবলৈ টান কটোহা বাঁহৰ আঁৰত লুকাল ডাউকীয়া হাল এহালিছে মাটিত খেতি এবাৰ নহ'ল ভাল লঘোণে ভোকে গা গোটেইটো পৰিয়াল আজি তুমি হোষ্টেলৰ চাদত বহি মোলৈ চাৰ্ফ ৰঙৰ চুৱেটাৰ গুঠিবা আজি তুমি লুকাই চুৰকৈ মোৰ নামত কবিতা লিখিবা আজি তুমি সোঁৱৰণিৰ গান এটা গুণগুণাই গুণগুণাই গাৰুত মুখ খুজিও চুপিবা তোমাৰ দুখৰ কজলা বৰষুণত তিতি নিথৰ লাগিব ইউনিভাৰ্চিটি বঢ়িয়া বঢ়িয়া প্ৰণৱ দাৰ কবিতা এয়া কবিতাৰ মাজেৰে খুব ধুনীয়াকৈ বৰুৱাই প্ৰেমৰ সংজ্ঞা দিলে আপোনালোকক প্ৰেম মঞ্চত বা এই ঘূৰি ফুৰাৰ সময়ত প্ৰেম হয় ঘূৰি ফুৰাৰ সময়ত আচলতে নাটকীয় প্ৰেম গতিকে নাটকৰ প্ৰেমত পৰি আছো কাৰণে এনেকে বাকীবিলাকৰ পৰা মানে কষ্ট কৰি আছো প্ৰেমটো থাকিবই জীৱনত মানুহৰ সেইটো আৰু সেইটো গতিকে আছে তেনেকুৱা প্ৰেম ধেমাজিক লৈ খুব ধুনীয়া এটা কথা মানে বানপানী কবিতা আমাৰ নাটক আছিলে কৈছিলা তুমি পুৱা নে আবেলি নে গধূলি আমি কলেজত পঢ়ি থাকোঁতে মই যে কৈছিলোঁ দুটা চৰিত্ৰ একেলগে মৃণাল কুমাৰ বৰা ছাৰে আপোনাৰ হেৰি কৰিছিলে লিখিছিলে সেই নাটকখন খুব ভাল লগা এখন নাটক বা সময় সাপেক্ষ বিষয়বস্তুটো খুব মানে সময় সাপেক্ষ এখন নাটক আছিলে পুৱা নে আবেলি নে গধূলি মানে বানপানীৰ ওপৰত যে ধেমাজিত খুব বানপানী হৈছিলতো এতিয়াও হয় বা আজিকালি অসমৰ প্ৰায়বোৰ জেগাতে তেনেধৰণৰ বানপানী হয় কিন্তু সেই তেতিয়া মথাউৰি মানে বানপানী আহিয়ে থাকে মথাউৰি ভাগিয়ে থাকে চৰকাৰে সাহায্য দিয়েই থাকে চলিয়ে থাকেতো কামটো কিন্তু
এই কিছুমান ইঞ্জিনিয়াৰ কিছুমান নিৰ্দিষ্ট জেগাত যেতিয়া বনাবলৈ যায় এটা কাম কৰিবলৈ যায় বিশেষ কিছুমান সেই গাঁওখনৰ বা সেই অঞ্চলটোৰ বিশেষ মানুহৰ লগত এটা খুব ভাল সম্পৰ্ক হৈ যায়তো এই নাটকখনৰ বস্তুটো সেই ইঞ্জিনিয়াৰজন যিজনে কামটো কৰিছিলে তেওঁ খুব সৎ মনৰ মানুহ আছিল কিন্তু অলপ ঘৰৰ তাগিদাত বা বেলেগ কৰ্মচাৰীৰ তাগিদাত তেওঁ সেই কামটো অলপ মানে মথাউৰিটো নিৰ্মাণত অলপ গাফিলতি হ'ল ভালকে মথাউৰিটো মানে নিৰ্মাণ নকৰিলে যেতিয়া সেই টিভি পৰ্দাত দেখিলে যে মথাউৰি ভাঙি গোটেই সেই তেওঁলোকে যিটো মথাউৰি বনাইছিলে ধেমাজি ছমাৰ জানত সেই মথাউৰিটো ভঙাৰ পিছত গোটেই মানে কেইবাখনো গাঁও জলমগ্ন হৈ গৈছে হাহাকাৰ পৰিস্থিতি তেওঁ টিভিত দেখিছে মানে সেই বস্তুটো দেখি পেলাই যি ঘৰ মানুহৰ লগত তেওঁ খুব মানে আত্মিক সম্পৰ্ক আছিলে তেওঁকো দেখিছে তাত সেই ভিডিঅ'টোত তেওঁ এজোপা গছৰ ওপৰত উঠি আছে মানে ডাঙৰ বৰগছজোপাৰ ওপৰত তেওঁ উঠি আছে তেওঁ সেই বস্তুতে তেওঁ বুকুত মানে সাংঘাতিকে খুন্দিছে এজন সঁচা অন্তৰৰ মানুহৰ জৰিয়তে যেতিয়া খুব এটা বেয়া কাম হয় তেওঁ মানে দহনত ভোগেতো পুৰা সেই বস্তুৰ তেওঁ শুব নোৱাৰে ৰাতি শুলেই খোৱাৰ চকু মুদাৰ লগে লগে তেওঁ ধৰি লওক সেই চিন্তাবিলাকে মনত মানে ক্ৰিয়া কৰি থাকে সেই নাটকখনৰ আৰম্ভণিতে ঠিক তেনেকুৱা পায় সি শুই আছে সপোনত সেই ধেমাজিৰ মানুহজন আহিছে মাতাইহি মানে তাক ছাৰ স্বপ্নকে খাই পাই কোন মই ছাৰ চিনি পোৱা নাই সেই যে ধেমাজিলৈ যাওঁতে লগ পাইছিল পাইছো আপুনি ধেমাজিৰ ছমাৰজনৰ লক্ষিতৰ গোহাঁই আপোনাৰ ঘৰলৈ মই প্ৰায়ে গৈছিলোঁ পত্নীৰ সৈতে 4টা সন্তান সহ আপোনাৰ সুখৰ সংসাৰ এতিয়া সেইবোৰ একো নাই ছাৰ এটা দুঃস্বপ্নৰ দৰে ৰাতিটোৰ ভিতৰতে ছাই হৈ গ'ল সকলোবোৰ মই জানো সকলো জানো কেনেকৈ জানিলে ছাৰ সেই দৃশ্য মই টিভিৰ পৰ্দাত জীৱনতে দেখিছোঁ কোনো মানেই নাপালোঁ ছাৰ ৰাতিটোৰ ভিতৰতে এটা দুঃস্বপ্নৰ দৰে ক'ৰ মানুহবোৰ কলৈ গ'ল কোনেও নাজানে মোৰ মানুহজনীৰ সৈতে মোৰ চেনেহৰ পোনাকেইটা মোৰ চকুৰ আগতে পাক খাই প্লিজ আপুনি নুশুনাব মোক সেই কাহিনী মানুহজনীৰ কি আশা ল'ৰা ছোৱালী কেইটাৰ কিমান হেঁপাহ গুৱাহাটী লৈ আহিব আপোনাৰ ঘৰত 2 দিনমান থাকিব চিৰিয়াখানা চাব বশিষ্ঠ মন্দিৰ আৰু কামাখ্যালৈ গৈ সেৱা এটা কৰিব শৰাইঘাটৰ দুখলপীয়া দলংখন ওচৰৰ পৰা চাব চাই থাককৈ এতিয়া মাৰ পুতেৰ জীয়েৰহঁতে বিশ্বাস কৰক এই দুখে মোকো দহি মাৰিছে আমাৰ গাঁৱত আপোনাক যে মানুহবোৰে দেৱতা দেখা দি দেখিছিল বহুবাৰ বিপদে গৰকিত হৈ যোৱা আমাৰ ঠাইখনত আপুনি আছিল ঈশ্বৰ দেৱদূত কিমান যে বিশ্বাস কৰিছিল আপোনাক কিন্তু সেই বিশ্বাস আজি ভংগ হৈ গ'ল মই বিশ্বাসঘাতক হৈ গ'লো তেনেকৈ নক'ব ছাৰ আপুনি তেনেকৈ নক'ব আপোনাক আমি ভাল পাওঁ এতিয়াও ভাল পাওঁ আপুনি মোক ঠাট্টা কৰিছে উপহাস কৰিছে উপলংঘা কৰিছে মোৰ দুখ মোৰ অনুভূতিক সিমান এটা জঘন্য অপৰাধ কৰাৰ পাছতো আপুনি ধেমাজিৰ পৰা এই গুৱাহাটী মহানগৰলৈ আহি মোৰ ঘৰৰ ঠিকনা মানুহক সুধি মোৰ ঘৰৰ মজিয়াত থিয় হৈ মোক আকৌ এবাৰ অপমান কৰিবলৈ আহিছে মুঠেই নহয় ছাৰ মুঠেই নহয় এইবাৰ বিহুত মানুহজনীয়ে গামোচা এজুতি বৈছিল আপুনি ভাল পোৱা মাহৰ গুৱা বেহুৱা খৰিচা অকণমান লৈ আমি আটাইকেইটা আপোনাৰ ঘৰলৈ অহাৰ কথা আছিল ছাৰ টেকেলি মোহৰ দৈ গ'ল টেকেলিতেই থাকিল ছাৰ ৰাতিটোৰ ভিতৰতে ক'ৰ মানুহবোৰ কলৈ গ'ল ঈশ্বৰ কলৈ গ'ল এনেকুৱা একদম সোমোৱাই লৈ গ'ল দুটা চৰিত্ৰ এফালৰ পৰা এয়াই অভিনয় ন সেইকাৰণে আজি শ্ৰেষ্ঠ সেই বুলি নহয় আচলতে এই বস্তুবোৰ আছে নাটক এখনে মানে কি হয় আমাৰ সমাজখনৰ ছবি এখন দাঙি ধৰেতো নাটকখনে মানুহৰ মনৰ দুৱাৰখনো খুলি দিয়ে গতিকে এই ঘটনাবিলাক নাটকৰ জৰিয়তে যদি উপস্থাপন কৰা যায় বা যোৱা বছৰ আমাৰ আবাহন থিয়েটাৰত আমি কওঁ তেনে অৰ্ধাংগিনী অভিজিৎ ভট্টাচাৰ্যৰ এখন সাংঘাতিক ভাল নাটক গতিকে সেই নাটকখনৰ অংশীদাৰ হ'বলৈ পাই নিজকে ধন্য মানুহ যে আজিৰ সময়ত এই যে বৃদ্ধাশ্ৰমৰ সংখ্যা পাইছে
এতিয়া উচ্চ শিক্ষিত বহুত ল'ৰা ছোৱালীয়ে ভাবে নিজৰ মাক দেউতাকে একো নাজানেই নেকি, তেওঁলোকে ভাল পজিশ্যনত পাছ কৰিলে কিন্তু ভাবে যে মাক দেউতাকে একো নাজানে নেকি, আমিয়ে চব জানো, আমাৰ পৃথিৱীখনত আমিয়ে চব জানো, মা দেউতাইনো গাঁৱৰ মানুহেনো কি জানে। মানে সেই যিটো চিন্তাধাৰা আমাৰ ল'ৰা ছোৱালী আমাৰ প্ৰজন্মৰ মানুহখিনি ল'ৰা ছোৱালীখিনি বহুতৰে তেনেকুৱা আছেতো, বা এটা বিলাসী জীৱনৰ স্বাৰ্থত গাঁৱৰ মাক বাপেক নৰিয়া দেহাই তেনেকে এৰি থৈ গুচি আহে, বা সেই বিষয়বস্তুখিনি ইমান ধুনীয়াকৈ উপস্থাপন কৰা হৈছে। বা আপোনাৰ কয় যে তহঁতৰ দৰে ইনষ্টাগ্ৰাম চলাব নাজানিব পাৰোঁ, তহঁতৰ আগতে আমি ফেচবুক চলাব নাজানিব পাৰোঁ, ইনষ্টাগ্ৰাম ইউজ কৰিব নাজানিব পাৰোঁ, কিন্তু ঘৰখনৰ কাক কিমান গ্ৰাম চাউল লাগে তাৰ হিচাপ কিন্তু মই ভালকৈ জানো। ঠিক এনেকুৱা ধৰণৰ কিছুমান কথা। কোনোবা কয় ন অভিনয় মানে ব্লাডত থাকিব লাগিব, হয় ক'ৰবাত থাকিব লাগিব, আছে নেকি পৰিয়ালত আৰু কোনোবা? মোৰ আছে, মোৰ দেউতাই ভাওনা কৰিছিলে, মামাহঁতে নাটক কৰিছিলে, আছে ব্লাডত সেইকাৰণে তেনেকুৱা ভাল পাওঁ সেই বিষয় বস্তুটো, গতিকে লাগি থাকোঁ সেইটো। আৰু কি বুলি মাতে ঘৰত, কি বুলি মাতে? আমাক সেইনে মুনুকণ বুলি মাতে। কি বুলি মাতে? মুনুকণ বুলি মাতে। আৰু লগৰখিনি কি বুলি মাতে? মঞ্জিল মুনুকণ। মঞ্জিল মুনুকণ হয়, এমতে আছে মঞ্জিল মুনুকণ। আৰু কেনেকুৱা এটা চৰিত্ৰৰ বাবে এতিয়াও অপেক্ষা কৰি থকা হৈছে, যিটো চৰিত্ৰ এতিয়াও পোৱা নাই, যিটো চৰিত্ৰ পালে হয়তো? মই এই যোৱাকেইটা বছৰত শ্ৰদ্ধা বিজয়পদ আচাৰ্যদেৱে ধৰি লওক এইবাৰ মোক এনেকুৱা এটা চৰিত্ৰ দিছে, এই গৌৰৱ যিটো চৰিত্ৰ মৰমত তেজৰ নাটকখনৰ কাৰণে, তেনেকুৱা এটা চৰিত্ৰ কৰাৰ হেঁপাহ এটা আছিলে, বা সেই হেঁপাহটো পূৰণ হৈছে বা পাইছোঁ, বা তেওঁ চৰিত্ৰটো সৃষ্টি কৰিছে সেইদৰে। বা মই সেই সদায় মানে প্ৰত্যেকজন অভিনেতাক যেতিয়াই মাতো তেওঁৰ এটা ভোগ থাকে, মানে সেইটো আজিলৈকে পোৱা নাই বুলি কৈ থাকে মানে। তেনেকুৱা মোৰ বিশেষ তেনেকুৱা মানে কি চবৰে আশা থাকে যে মই ভালকে কাম কৰিম, মনে মিলা চৰিত্ৰ এটা পাম। আচলতে এজন অভিনেতাৰ কাৰণে যি চৰিত্ৰই দিয়ক সেইটোকে মানে সেই চৰিত্ৰটোকে খুব সুন্দৰকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰিব লাগে, যি চৰিত্ৰই নহওক। যিহেতু আমি অভিনেতা হৈ কাম কৰিছোঁ এখন থিয়েটাৰত, এখন মঞ্চত, গতিকে আমাক যি চৰিত্ৰ নিদিয়ক কিয় আমি সেই চৰিত্ৰটোক তোমাৰ নিজৰ কিবা এটা হেঁপাহ, সেই ভোগটো এতিয়াও আছে, সেইটো কৰিম, সেইটো ভৱিষ্যতে। এনেকে ধৰি লওক এই যে দুখৰ মই সংলাপ এটা মাতিবলৈ চেষ্টা কৰিলোঁ অকণমান, কেতিয়াবা ষ্টেজত এনেকে দুখৰ যে খুব অভাৱী ল'ৰা এটা ফাৰ্ষ্ট ষ্টেচন আছে ধৰি লওক, মানে অলপ মৃদুলদাৰ যিটো ট্ৰেজেডি কিং তেনেকুৱা মানে তেনেকুৱাই ধৰি লওক, অকণমান আৱেগ থকা বুকুৰ ভিতৰত এসোপা মানে কিবা অজস্ৰ বোজা আছে, মানে নিজেও কান্দিম দৰ্শকো কন্দুৱাম, মানে এনেকুৱা। তেনেকুৱা মানে মন যায় আৰু তেনেকুৱা চৰিত্ৰ এটা কৰিবৰ কাৰণে। নিশ্চয় নিশ্চয়। বা ৰাইজে মানে নিজেও ভাল লগা কিছুমান থাকে নহয়। হয় বঢ়িয়া, ভাল লাগিল, যথেষ্টখিনি সময় পাতিলোঁ কথা, আৰু আমি আকৌ বহিম কেতিয়াবা, আৰু বহুত কাম কৰি গৈ থাকা, নাৰায়ণপুৰৰ নাম উজ্বলোৱা, মাধৱদেৱৰ জন্মস্থানৰ পৰা যিহেতু আহিছা, মাধৱদেৱে কেনেকৈ প্ৰভাৱ পেলাইছে গুৰুজনাই? আচলতে আমি যিহেতু মই আপোনাক প্ৰথমতে ক'লো আমাৰ আৰম্ভণিটো নামঘৰৰ পৰা, আমাৰ প্ৰথম আমি মঞ্চ বুলি ক'লে আমি নামঘৰখন, নামঘৰতে আমি ভাওনা বা সবাহ, নামঘৰতে আমাৰ নাম, ভাদ মাহতো সেইটা নাম চলে, বা আমাৰ গাঁৱৰ ল'ৰাখিনি মাধৱপুৰ দিহানাম দল এটাও আছিলে, আমাৰ দিহানামো গোৱাইছিলে, মই লগত থাকোঁ, ময়ো বজাই সহযোগিতা কৰোঁ, কিন্তু মানে মই নামতি নহয়, এতিয়াৰ ঘপকে কৈ দিব পাৰিতো ভাবিয়ে থৈছিলোঁ, মাতি মনত থাকে তেনেকে, কিন্তু আমাৰ কণ্ঠ ইমান ভাল নহয় আৰু সুৰৰ কাৰণে। এই আমাৰ সেই পৰিৱেশটো আছে মানে তেনেকৈ আমাৰ গাঁৱত। এতিয়া অলপ ব্যস্ততাৰ কাৰণে প্ৰত্যেকে নিজৰ নিজৰ কৰ্মৰ তাগিদাত বিভিন্ন জেগাত যাবলগীয়া হৈছে, এতিয়া সেই দলটো নাই। তথাপিও কিন্তু আজিও ধৰি লওক এই বোলে ভাদ মাহত কাৰোবাৰ ঘৰত দিহানাম দল এটা মাতিছে, গাঁৱৰ ল'ৰাখিনি যদি একগোট হৈ থাকে বা আহে, তেওঁলোকে মানে প্ৰভাৱ পেলায়। এই গুৰুজনাৰ বছৰতে বদলা পদ্ম এটা সত্ৰ আছে ধৰি লওক, বেলগুৰি সত্ৰ আছে, বা সেই নাম কীৰ্তন চলিয়ে থাকে, বা সেই অংকীয়া ভাওনা আমাৰ তাত চলিয়ে থাকে, বা আমি ভাওনাৰ লগতে জড়িত বুলি কৈছে। সত্ৰীয়া ৰংগালৈ আমাৰ নাৰায়ণপুৰ এটা এনেকৈ দল আছে, বা আমাৰ গাঁৱৰ মধুপুৰতো কেতিয়াবা মাধৱপুৰতো বিচাৰপুৰতো আমাৰ সেই অঞ্চলটোত ভাওনাৰ বিশেষকৈ প্ৰভাৱ এটা আছেই। গতিকে সেইখিনিয়ে, বা মোৰ ঘৰৰ কাষতে মোৰ এজন নতুন দাদু, সিও সত্ৰীয়া সংস্কৃতিৰ লগত খুব জড়িত, মোৰ এজন ভিন্দু উপেন চন্দ্ৰ বৰুৱা সত্ৰীয়া সাধক, তেখেত সেই তেনেকৈ পৰিৱেশ এটা আমি পাই আহিছোঁ, বা সেই গুৰুজনাৰ সৃষ্টিৰ যিবিলাক চৰ্চা চলি থাকে, বৰগীতেই হওক বা অংকীয়া ভাওনাই হওক, সেইখিনি চলি থাকে। অভিনয় কৰাৰ বাহিৰে আৰু কি কৰি ভাল পোৱা? অভিনয়ৰ বাদে ধৰি লওক কবিতা চৰ্চা, কবিতা থাকে, ইয়াৰ বাহিৰে আৰু খেলা ধূলাও সিহঁতে কৰা যায় লগৰখিনিৰ লগত তেনেকৈ।
বিশেষ তেনেকুৱা বুলি ইমান নাই আৰু এনেই সুধিব লাগে কাৰণে সুধিছে কিন্তু ভাল লাগিল মঞ্জু সঁচাকে খুব ভাল লাগিল ওচৰৰ ল'ৰাজনক পালো এনেকে সেইকাৰণে ভাল লাগিল আচলতে এনেকে আমি কথা ক'ব পৰা এতিয়া যোগ্যতা আমাৰ হোৱা নাই কিন্তু তথাপিও আপোনাৰ অনুষ্ঠানবোৰ চাই থাকো বা ভাল লাগে এনেকে মনৰ কথাখিনি মনৰ কথাবোৰ কৈও ভাল লাগে শুনিও ভাল লাগে বুলি যে কয় শুনাইও ভাল লাগে এনেকে ভাল লাগিলে আপোনাৰ অনুষ্ঠান আমি চাই থাকো গতিকে আপুনি আমাৰ প্ৰেৰণা ইমান ধুনীয়াকে কামখিনি কৰি যায় বা এই যে আজি মোকো আপুনি মাতি আনি পেলাই মোৰ মনৰ কথাখিনি ক'বলৈ যিকণ সুযোগ দিলে তাৰ বাবে একদম আন্তৰিক ধন্যবাদ চাই থাকিবা বাৰ্তালাপ যেতিয়াই সময় সুবিধা পোৱা এতিয়া মোক ইমান বেয়াকে এটা গালি পাৰি থৈ তুমি বিদায় ল'ব লাগে কোনটো থিয়েটাৰ ইণ্টাৰভেলৰ ঘোষণাটো সেইটো থাকি গ'ল মই ইণ্টাৰভেলৰ আগত আমাৰ চিনটোৱে এটা হেৰি কৰি দিছো তাৰপিছত মোক বহুত বেয়াকে গালি পাৰি পেলাই বিদায় ল'বা এই আপোনাক বুলি নহয় সেই ছোৱালীজনীৰ লগত এটা চিন আছে মোক খুব ভাল লগা চিন সেই চিনটো মাতি ইণ্টাৰভেলটো দি ঘোষণাটো দি ঠিক আছে সেই মই তাইক ছোৱালীজনীক বিয়া পাতি অনাৰ পাছত আপোনাৰ প্ৰথম মানে তাইৰ লগত কথা বতৰা চলি থাকে আৰু তাই কয় যে এনেকুৱা ব্যৱহাৰখিনি ভাল হোৱা নাইতো আৰু তাৰপিছত ঐ ছোৱালী তই কি কৈছিলি তই কালি ৰাতি কি বুলি কৈছিলি মোৰ লগত মনলৈ অহা নাই নহয় এতিয়া গালি পাৰিবলৈ আপোনাক ঐ ছোৱালী তই কালি কি কৈছিলি তই মোক মনেদি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো কাৰণ মই তোক জোৰ কৰি বিয়া পাতিছো ভয় দেখুৱাই বিয়া পাতিছো ঠিক ধৰিছ তই মই তোক জোৰ কৰি বিয়া পাতিছো মই তোক ভয় দেখুৱাই বিয়া পাতিছো আৰু এতিয়া মই গাৰ বল দেখুৱাই তোৰ লগত সংসাৰ কৰিম তই বিটেটো বুজিব লাগিব এটা চৰৰ জবাব কিমান বেছি ভয়ানক হ'ব পাৰে তাতকৈ আপুনি মোক মাৰি নেপেলাই কিয় নাই মই তোক তেনেকৈ কৰিব নোৱাৰো মই তোক মাৰি পেলাবও নোৱাৰো আৰু মই তোক মৰিবলৈও দিব নোৱাৰো এই যে বক্সাৰবোৰে এটা বেগ ওলমাই লৈ তামাম প্ৰেক্টিচ কৰি থাকে প্ৰেক্টিচ দেখিছে নহয় মোৰ কাৰণে সেই পাঞ্চিং বেগটো হৈ চলি থাকিব লাগিব তই আৰু সদায় ৰাতি তোৰ ওপৰত মোৰ প্ৰেক্টিচ চলিব প্ৰেক্টিচ আৰু সৰ্বশৰীৰৰ বিষত তই কেকাব লাগিব তই চিঞৰিব লাগিব হেল্প 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 মই নিজকে শেষ কৰি পেলাম মাৰি পেলাম নিজকে সঁচাই মাৰি পেলাবি তই নিজকে হেই কেনেকে মাৰিবি আৰে কনা কেনেকে মাৰিবি বিষ মৰিবি বিষ নে ওলমি দিবি ফেনত এনেকৈ নে তই তোৰ গাত জুই লগাই দিবি জুই এনেকৈ লাইট এটা উলিয়াই জ্বলাই দিয়া মানে এনেকৈ ঐ চা জ্বলিছ চা না চা তই জ্বলিছ জ্বলিছ তই চা না জ্বলিছ তই অনুভৱ মোক বচোৱা চুপ নাম নলবি তাৰ জ্বলাই পেলাম তোক আপোনাক দমো দিলে শেষ এণ্ডিং কৰিম ইণ্টাৰভেলৰ ঘোষণাটো মৰমত তেজৰ টোপাল নাটখনৰ যৌৱনিকা পৰিবলৈ মাজৰ মাত্ৰ কেইটামান দীঘলীয়া নাট্য মুহূৰ্ত বাকী আছে থিয়েটাৰ সূৰ্যৰ প্ৰেক্ষাগৃহত উপবিষ্ট শ্ৰদ্ধাৰ নাট্যপ্ৰেমী ৰাইজ আমি আহিছোঁ আপোনালোকৰ মাজলৈ মাত্ৰ তিনি শাৰ নাট্যাভিনয় কাৰ্যসূচীলৈ আজি আপোনাৰ খবৰ আগত আমাৰ এয়া বিদায় নিশা এই বিদায় নিশাত দ্বিতীয় নিশা এই দ্বিতীয় নিশাত যিসকল নাট্যপ্ৰেমী ৰাইজে আমাৰ নাটক উপভোগ কৰি আমাক উৎসাহিত কৰিলে সকলোলৈকে আমি থিয়েটাৰ সূৰ্যৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক ধন্যবাদ জনাইছোঁ এই মহান অনুষ্ঠানটিক যি আপোনাৰ খবৰ আগত আমাক নাট প্ৰদৰ্শনৰ সুবিধাকণ কৰি দিছে এপাহতে এই মহান অনুষ্ঠানটিৰ উত্তৰোত্তৰ আমি কামনা কৰিছোঁ দৰ্শকবৃন্দ এইখিনিতে আমি কাইলৈ হ'বলগীয়া নাট সম্পৰ্কীয় ঘোষণাটি আগবঢ়াব বিচাৰিছোঁ কাইলৈ আপোনাৰ খবৰ আগত আমাৰ বিদায় নিশা এই বিদায় নিশাত আমি আপোনাক হ'বলৈ নিবেদন কৰিম এই বৰ্ষৰ থিয়েটাৰ সূৰ্যৰ আন এক বলিষ্ঠ নিবেদন যুৱনাট্যকাৰ প্ৰশান্ত মেনাৰ ৰচনা পৰিচালনাৰে সংগীবিহীন সম্ৰাট দৰ্শকবৃন্দ নাট মঞ্চায়ন কৰাৰ ক্ষেত্ৰত আমাৰ ভুল ত্ৰুটি হৈ যোৱাটো স্বাভাৱিক আমাৰ অনিচ্ছাকৃত ভুল ত্ৰুটি মাৰ্জনা বিচাৰি কাইলৈ পুনৰ আপোনালোকক লগ পোৱাৰ সজীৱ আশাৰে আহকচোন আমি উভতি যাওঁ মৰমত তেজৰ টোপাল নাটখনৰ পৰৱৰ্তী নাট্য মুহূৰ্ত গীতলৈ বঢ়িয়া এণ্ডিং কৰিম এটা প্ৰশ্নই অভিনেতা হিচাপেতো আপোনাক সূৰ্য তেতিয়াই পালে ঘোষক হিচাপেও এক্সট্ৰাকে পইচা দিয়ে নে নিদিয়ে
নাই সেইটো আমাৰ তাৰ লগতে জড়িত হৈ থাকে অ'কে ঘোষক হিচাপেও এক্সট্ৰা পে'মেণ্ট লাগে কিন্তু ইমান ধুনীয়া ঘোষক তেওঁ সঁচাকৈ আৰু আমাৰ নাটখনৰ জমনিকা পৰিলে প্ৰায় 57 মিনিট 25 ছেকেণ্ড প্ৰায় এঘণ্টা বুলি ধৰিছোঁ এঘণ্টাৰ এই অনুষ্ঠানটো বা এই নাটকখন আমাৰ চালে তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ মঞ্জিললৈ বা মঞ্জিলৰ এইটো নাম কি আছিলে মুনুকন আমাৰ ভিলেইন মুনুকনলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ বিদায় লৈছোঁ শুভেচ্ছা সঁচাকৈ থাকিলে আগবাঢ়ি যোৱা সেইটো অশেষ ধন্যবাদ জনাইছোঁ আপুনি সুযোগ দিয়াৰ বাবে মোৰ ভাতৃ হীৰককো মই কেমেৰা আৰু একদম হীৰককো মই ধন্যবাদ জনাইছোঁ হীৰকে যোগাযোগ কৰাই দিয়া মোক যোগাযোগ কৰাই দিয়ে ধন্যবাদ বিদায় লৈছোঁ বিদায়